সমগ্ৰ দেশ জোকাৰি যোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ আজি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হয়। মেঘালয় আৰক্ষীয়ে 4 অভিযুক্তক লগত লৈ হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হয়। কেনেকৈ হত্যা কৰিছিল ৰাজা ৰঘুবংশীক এই সকলোবোৰ কথা আৰক্ষীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। সোনাম আৰু ৰাজা ৰঘুবংশীৰ বিবাহৰ পূৰ্বে সোনামে কৰিছিলে পূৰ্ব পৰিকল্পনা। আৰক্ষীৰ ভাষ্য অনুসৰি ৰাজা ৰঘুবংশীক 3বাৰকৈ ঘপিয়াই হত্যা কৰিছিল। ৰাজাক প্ৰথমটো ঘাপ দিছিল বিশাল সিং চৌহানে, দ্বিতীয়টো ঘাপ দিছিল আনন্দ কুৰ্মীয়ে আৰু তৃতীয়টো ঘাপ দিছিল আকাশ ৰাজপুতে। এই সমগ্ৰ হত্যাকাণ্ডত 2খনকৈ দা ব্যৱহাৰ কৰিছিল। আনফালে ৰাজা ৰঘুবংশীক হত্যাকাণ্ডৰ সময়ত নিচেই ওচৰতে আছিল সোনাম ৰঘুবংশী। ইফালে হত্যাকাণ্ডৰ পাছতে সোনাম আৰু বিশালে নষ্ট কৰিছিল ৰাজা ৰঘুবংশীৰ মোবাইলটো। এতিয়া ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ 24 দিনৰ পাছতো পোহৰলৈ অহা নাই হত্যাৰ মটিভ বা কি কাৰণে হত্যা কৰিলে ৰাজা ৰঘুবংশীক। পৰকীয়া প্ৰেম নে নাই আন কিবা কাৰণত হত্যাকাণ্ড সংঘটিত হৈছিল, সেয়া বৰ্তমান আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই। প্ৰেম নহয়, আনহাতে ধনৰ বাবেহে হত্যা কৰা হৈছিল ৰাজাক, এই সন্দেহ কৰিছে একাংশই। কাৰণ ৰাজা হত্যাকাণ্ডত হাৱালাৰে সৰবৰাহ হৈছিল কোটি কোটি টকা। আৰক্ষীৰ জেৰাত সোনামৰ সহযোগী ৰাজ কুশৱাহাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি, সোনাম বাইদেউৰ সৈতে মোৰ প্ৰেম নাই। সমগ্ৰ ঘটনাত হাৱালা কাণ্ড জড়িত থকাৰ তথ্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে, কিন্তু এই কথা বৰ্তমানো নিশ্চিত কৰা নাই। উল্লেখ্য যে ৰাজ কুশৱাহা আৰু সোনাম ৰঘুবংশীৰ মোবাইলত পোৱা 2 টুকুৰাকৈ 10 টকীয়া নোট হাৱালাৰ কোড লাভ কৰিছিল আৰক্ষীয়ে। ৰাজৰ একাউণ্টৰ পৰা লাখ লাখ টকা লেনদেন হোৱাৰো অভিযোগ আছে। উল্লেখ্য যে বিয়াৰ কেইদিনমানৰ ভিতৰতে অৰ্থাৎ 23 মে'ত মেঘালয়লৈ হানিমুনলৈ অহা ৰাজাক হত্যা কৰা হৈছিল আৰু বিগত 9 জুনত এই হত্যাকাণ্ডৰ সৈতে জড়িত ৰাজাৰ পত্নী সোনামসহ প্ৰেমিক ৰাজা আৰু 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পিছে এই সমগ্ৰ ঘটনাৰ তদন্ত কোন দিশে যায় সেয়া সময়ত লক্ষণীয় হ'ব।